তিতাবৰৰ দফলাটিং বিলগাঁৱত বান পৰিস্থিতিৰ উপশম ঘটিছে যদিও ভুক্তভোগী ৰাইজৰ দুখ দুৰ্দশা এতিয়াও ওৰ পৰা নাই। বানাক্ৰান্তসকলৰ ঘৰৰ ভিতৰত বোকা পলসৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই আনিব পৰা নাই। পানী কমাৰ পাছতে পোহৰলৈ আহিছে অঞ্চলটোত বানপানী সৃষ্টি হোৱাৰ মূল কাৰণ। চৰাইপানী আৰু কাকডোঙা নদীৰ নিচেই ওচৰত থকা এটা ইটা ভাটাই দ পুখুৰী খান্দি মাটি জমা কৰি থোৱা আৰু ওখ ভেটি দি নদীৰ প্ৰাকৃতিক জলপ্ৰবাহ বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পথৰ কালভাৰ্টৰ সন্মুখতো ৱাল দি পানী ওলাই যোৱাত বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। ভাটাটোৰ অপৰিকল্পিত ভেটাৰ আৰু বানৰ পানী ওলাই যাব পৰাকৈ কোনো সুচল পথ নথকাত গাঁওখন দীৰ্ঘদিন ধৰি জলমগ্ন হৈ থাকিবলগীয়া হৈছে। নদীৰ গতিপথ আবদ্ধ কৰি কৃত্ৰিম বানৰ সৃষ্টি কৰা এই ইটা ভাটাটোৰ বিৰুদ্ধে তৎকালীনভাৱে তদন্ত চলাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজ আৰু দল সংগঠনে সমূহ জিলা প্ৰশাসনক দাবী জনাইছে। আচলতে চাওক, শেহতীয়া যি বান পৰিস্থিতি তিতাবৰ সমগ্ৰ যিখিনি বান পানী হৈছিলে আমি সকলো অঞ্চলতে গৈছোঁ। বিশেষকৈ বিলগাঁও যিটো অঞ্চল, সেই অঞ্চললৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এটা সজাতি দল কিছুদিনৰ পূৰ্বে গৈছোঁ। আমি সহায় সহযোগিতাও তেখেতলোকক বান সাহাৰ্য্য প্ৰদান কৰিছোঁ। তাতে দেখিবলৈ পালোঁ আমি যে তাতে এটা একেবাৰে চৰাইপানী নৈৰ কাষত লগতে কাকডোঙা নৈৰ কাষত একেবাৰে মূৰতে এটা ইটা ভটা আছে। আৰু ইটা ভটাটোৱে আমি ৰাইজৰ কাষলৈ যেতিয়া গ'লোঁ তেতিয়া আমি সমগ্ৰ কথাটো গম পালোঁ যে এই ইটা ভাটাটোৱে একেবাৰে নৈৰ মাটি দখল কৰিছে আৰু কিছুমান চৰকাৰী মাটিও দখল কৰি আছে। আৰু লগতে একেবাৰে নৈৰ কাষত তেখেতলোকে এনেকুৱা পাৰ বান্ধিছে যে পানীটো ওলাই যাব নোৱাৰে। আগতেও তেনেকুৱা পূৰ্বতেও বানপানী হৈছিলে, ওলাই গৈছিলে খুব সোনকালেই। কিন্তু এই ইটা ভটাৰ ডাঙৰ ডাঙৰ খাল ডাঙৰ ডাঙৰ গাঁতৰ কাৰণে আচলতে পানীটো আজিলৈকে শুকোৱা নাই। গতিকে আমি এই সমগ্ৰ বিষয়টো এটা তদন্তৰ দাবী জনাইছোঁ। আৰু কাকডোঙা নৈৰ কাষত থকা যিমানকেইটা ইটা ভটা আছে, লগতে চৰাইপানী নৈৰ কাষত থকা যিমানকেইটা ইটা ভটা আছে, এই ইটা ভটাখিনি বৈধ নে অবৈধ সেই গোটেই বিষয়টো তদন্ত কৰিবলৈ আমি প্ৰশাসনক দাবী জনাইছোঁ। সম জিলা আয়ুক্তক আমি দাবী জনাইছোঁ। লগতে এইসকল যিখিনি মালিক আছে তেখেতলোকে যদি অবৈধভাৱে ইটা ভাটাটো স্থাপন কৰি এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আছে, তেখেতলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছে। তিতাবৰৰ পৰা বিঞ্জু কল্প বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।